মাই ডিয়াৰ ষ্টুডেণ্টছ কি খবৰ সবৰে আশা কৰোঁ সবে খাই বৈ একদম পুৰা ফাৰ্ষ্ট ক্লাছ আছে হয়নে বাৰু তো পেটাৰ্ণ ক্লাছৰ কি চলি আছে ক্ৰেছ কোৰ্স চলি আছে আজি কিমান নম্বৰ দিন মোৰ মেথছৰ 6 নম্বৰ দিন হয়নে বাৰু তো আমি কি পঢ়ি আছো লাষ্ট ক্লাছ ইন ট্ৰিগোনোমেট্ৰিক ফাংচন মই আৰু প্ৰমিস কৰিছিলো মই তোমালোকক যে ট্ৰিগোনোমেট্ৰিক ফাংচন হোৱাৰ লগে লগে মই নেক্সট ক্লাছত কি দিম ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন তো প্ৰমিস মই ৰাখো তবে জানে ঠিক আছে তো আজি আমি কি পঢ়িম ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক তুমি ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনত তুমি প্ৰ বনিবৰ কাৰণে তুমি এক্সপাৰ্ট বনিবৰ কাৰণে প্ৰথমতে কি জানিব লাগিব মানে এই টেবুলখন ঠিক আছে এই টেবুলখন জানি ললে আধা কামটো ইয়াতে সেটেপ তাৰপিছত আমি কি কৰিব লাগে কোৱেশ্চনছ কৰিব লাগে ঠিক আছে আহা এই টেবুলখন মই তোমালোকক দেখাই দিম ঠিক আছে নে তো এই টেবুলখনে কি কৈছে যে ডোমেইন আৰু ৰেঞ্জ কিহৰ ট্ৰিগোনোমেট্ৰিক ফাংচন আৰু ডোমেইন আৰু প্ৰিন্সিপল ৰেঞ্জ ইয়াত ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ কাৰণে আমি ৰেঞ্জ নকওঁ প্ৰিন্সিপল ৰেঞ্জ কওঁ মানে আমি ডাঙৰ স্পেনটোক সৰু 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 স্পেনত ভাগ কৰিব পাৰোঁ যেটো আমি পঢ়ি আহিছোঁ আগত ঠিক আছে ক্লাছ 12ত আমি ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনত আমি পঢ়ি আহিছোঁ তো আমাৰ যেটো ইউনিভাৰ্সাল ৰেঞ্জ হয় তাক প্ৰিন্সিপল ৰেঞ্জ বুলি কয় আমি এইগিটাৰ ৰেঞ্জতহে আমি কাম কৰিব পাৰোঁ বাকিগিটাৰ ৰেঞ্জত আমি কাম নকৰোঁ জেনেৰেলি ঠিক আছে তো এইখন টেবুল তোমালোকে জানা ইজি হয় ঠিক আছে এখন আমি ফাৰ্ষ্ট ইয়েৰতে পঢ়িছোঁ যে ডোমেইন থাকিলে ৰেঞ্জ কেনেকৈ উলিয়ায় মই এইখন তোমালোকে সবে মনত আছেই চাগে বৰ্তমানলৈকে কিন্তু মই ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ যিখন টেবুল হয় সেইখনৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ ঠিক আছে তোমালোকে মনত ৰখাৰ এটা টেকনিক আছে মই সেইটোও কৈ দিম ঠিক আছে নে বাৰু তো হা যে সাইন ইনভাৰ্স থিটা ঠিক আছে নে তো দেখিছানে বাৰু যিবিলাক ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ৰেঞ্জ হৈছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ কি হৈছে ডোমেইন হৈছে কিয় হৈছে আরে আমি ফাংশন পঢ়া নাছিলোঁ তাত ইনভাৰ্টিবল ফাংশন নাছিল ইনভাৰ্টিবল ফাংশনত কি কৈছিলে যে যদি এফ এটা ফাংশন এ টু বি থাকে তেনেহ'লে তাৰ এটা ইনভাৰ্টিবল ফাংশন তাৰ এটা ইনভাৰ্স পসিবল ঠিক আছে বাৰু তেতিয়া হ'ব যেতিয়া কি ফগ আৰু গফ আইডেন্টিটি ফাংশন হয় মন পইছে নাব তেনেহ'লে যেটো ইনভাৰ্স হ'ব তাৰ যেটো ডোমেইন হ'ব হেটো অৰিজিনাল ফাংশনটো ৰেঞ্জ হয় তো উল্টা সোয়াইপ হৈ যায় না ৰেঞ্জ টু ডোমেইন হৈ যায় ডোমেইন টু ৰেঞ্জ হৈ যায় বুজিলা না বড় কথাটো তো যিবিলাক ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ৰেঞ্জ আছিল যেতিয়া এই ট্ৰিগোনোমেট্ৰিক ফাংশনটো ইনভাৰ্টিবল হৈ যাব তাৰ এটা ইনভাৰ্স থাকিব আৰু সেই ইনভাৰ্সৰ ডোমেইনটো কি হ'ব সেই ট্ৰিগোনোমেট্ৰিক ফাংশনটো ৰেঞ্জ হ'ব বুজিলা না বড় সোয়াইপ উল্টা পুল্টা মনত পইছে না যাৰ যাৰ মনত নাই ডাইৰেক্ট গৈ ফাংশনৰ মোৰ ভিডিওটো চাই লবা ফাংশনৰ ভিডিওটোত মই তোমাক ইনভাৰ্টিবল ফাংশন কি হয় বুজাই দিছো আৰামসে বুজি যাবা ঠিক আছে তো কাবাৰ বুজিবলৈ মন থাকিলে তাৰ পৰা বুজিবা নহলে এখন মুখস্থ কৰিবা ঠিক আছে তো সাইন ইনভাৰ্স থিটা তাৰ কাৰণে কি হ'ব ডোমেইন দিয়া আছে -1 1 তো তাৰ কাৰণে প্ৰিন্সিপল ৰেঞ্জ কি হ'ব ঠিক আছে প্ৰিন্সিপল ৰেঞ্জ এটা প্ৰিন্সিপল ৰেঞ্জ মানে কিয় কোৱা হয় মানে অকমানকে কৈ দিছো মই শুনা যিডাল ট্ৰিগোনোমেট্ৰিক ফাংশনৰ কাৰ্ভ মানে মই যদি কওঁ সাইন থিটা তো সাইন থিটা কেনেকুৱা আছিল কস থিটা কেনেকুৱা আছিল হয় নাই তো সাইন থিটাৰ কাৰ্ভডাল এনেকে যেতিয়া কৰিম আমি বহুতবিলাক স্পেনত উলিয়াব পাৰোঁ মনত পৰিছে না বহুতবিলাক স্পেনত গোটেই স্পেনডাল একেলগে আমাৰ ইনভাৰ্টিবল নহয় কিন্তু সৰু সৰু স্পেনত ইনভাৰ্টিবল হয় তাৰে ইউনিভাৰ্সেল যেটো স্পেন মানে যেটো ইউনিভাৰ্সেল ৰেঞ্জ লম তাকে প্ৰিন্সিপল ৰেঞ্জ লৈ এইগিটা ৰেঞ্জ হ'ব তো মই অকমান শিকাই দিওঁ সাইন ইনভাৰ্স থিটাৰ ৰেঞ্জ কি হয় -π/2 to π/2 cos ইনভাৰ্স থিটাৰ ৰেঞ্জ কি হয় 0 to π ক্লোজ ইন্টাৰভেল এই দুটা ক্লোজ ইন্টাৰভেল ঠিক আছে tan ইনভাৰ্স থিটাৰ কথা যেতিয়া আহিব তুমি মনত পেলাবা sin ইনভাৰ্স থিটাৰ কি আছিল -π/2 to π/2 কিন্তু বস ওপেন ইন্টাৰভেল ইজি ন তাৰ পিছত cot ইনভাৰ্স থিটাৰ কি হয় 0 to π তেনেকে cot ইনভাৰ্স থিটাৰ যেটো আছিল কটৰ কাৰণে হেতু ওপেন ইন্টাৰভেলত হৈ যাব বাস ঠিক আছে এই সাইডটো তেনেকে মনত ৰাখিব পাৰিবা নেক্সট sec ইনভাৰ্স থিটা কাৰ উল্টা হয় 1/cos ইনভাৰ্স থিটা নহয় জানো মানে কি কৰিব বা cosৰ উল্টা হয় হয়নে বাৰু তো cos ইনভাৰ্স থিটা যেটো আছিল 0 to π তো ইয়াত সেম অৱস্থা 0 to π বাস আমি π/2 ভ্যালু উলিয়াব নোৱাৰো বুজিছানে বাৰু কথাটো তেনেকে sec ইনভাৰ্স থিটা কাৰ cosec থিটা কাৰ ইনভাৰ্স হয় কাৰ উল্টা হয় সৰি সাইনৰ উল্টা হয় 1/sin থিটা তো cosec ইনভাৰ্স থিটাৰ কাৰণে সাইনৰ যেটো হ'ব -π/2 to π/2 তেনেকুৱা একেই বাস 0ৰ কাৰণে উলিয়াব নোৱাৰো বুজিছানে বাৰু বাস 0 থাকি গ'ল ইয়াত তেনেকে π/2 থাকি গ'ল বাস ইমানে এইখন যদি জানা তোমাৰ আধা কামটো সেটে এতিয়া আমি বাস কোৱেশ্চন কৰিব লাগে আৰু ফৰ্মুলা বিলাকটো আছে ফৰ্মুলা বিলাক কোৱেশ্চন কৰোতে সাইডত দি যাম ইজি হয় না बढ़िया पॉज दी वीडियो एंड नोट इट डाउन आग बढ़ूं আমি तो पहला क्वेश्चन आपके स्क्रीन के ऊपर ये रहा दिस কি আছে tan ইনভার্স ব্র্যাকেটৰ ভিতৰত দিছে cos x divided by 1 plus sin x is equal to this ঠিক আছে তো আমি কৰিব লাগিব কি দিয়া আছে আমি পাতি লওঁ ঠিক আছে না বাৰু কি দিয়া আছে tan ইনভার্স
টেন ইনভাৰ্ছ ওপৰত দি আছে ছাৰ এইটো দেখোন NCERT-তে আছিলে আপুনি কি দিলে আৰে মই এনেই নিদিওঁ ৰ'বা কথা আছে NCERT-ত বেলেগ ধৰণে আছে মই ইমান বেঙা হোৱা নাই তোমালোকৰ কাৰণে ঠিক আছে তো টেন ইনভাৰ্ছ ওপৰত দি আছে cos x ডিভাইডেড বাই 1 + sin x তো এইটো কেনেকৈ উলিয়াবা দিয়া আছে কি যে অপশ্যন কেইটামান দিয়া আছে প্ৰথমতে আমি সলভটো কৰি লওঁ অপশ্যন চোৱা গোটেইকেইটা ছেইম আছে দেখিছানে বাৰু গোটেইকেইটা ছেইম আছে বাছ যিটো ৰেঞ্জ দিয়া আছে ৰেঞ্জটো বেলেগ হয়নে বাৰু কথাটো তো আমি এটা কাম কৰোঁ প্ৰথমতে সলভটো কৰি লওঁ অপশ্যনটো উলিয়াই লওঁ তাৰপিছত দেখা যাওক অপশ্যনটো একেই হৈ যেতিয়া ছাৰ কিয় সলভ কৰিব লাগে হ'লেও আমি দেখুৱাই দিওঁ কেতিয়াবা অপশ্যনটো কৰিবলৈ আহিব পাৰে ন তো টেন ইনভাৰ্ছ এইটোহে পেইন ভাল হৈছে তো আমি এইটো কি কৰিম চোৱাচোন আমি জানো cos x মানে কি হয় ঠিক আছে cos x মানে আমি লিখিব পাৰোঁ cos 2x ৰ ফৰ্মুলা লগাওঁ ন cos 2x যদি আমাৰ cos স্কুৱেৰ x মাইনাছ sin স্কুৱেৰ x হয় ঠিক আছে তো cos x কি হ'ব পাৰে কোৱাচোন এই 2টো ইয়াত যদি নাইকিয়া কৰি দিওঁ এইফালে 1/2 হৈ যাব ন বুজিছানে বাৰু কথাটো তো এইটোকে সেইটোকে পাতোঁ cos স্কুৱেৰ x/2 মাইনাছ sin স্কুৱেৰ x/2 ডিভাইডেড বাই তলত চাবা কি কৰিম দিমাগ লগোৱা 1 মানে কি হ'ব এইটো মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা হৈছে ন তো ইয়াত তেনেকুৱা বনাব নোৱাৰিনে 1টোক যদি মই লিখোঁ cos স্কুৱেৰ x/2 প্লাছ sin স্কুৱেৰ x/2 নোৱাৰোঁ নেকি লিখিব আৰে পাৰোঁ আৰু sin xটোক আমি কি লিখিব পাৰোঁ 2 sin x/2 cos x/2 কিয় নোৱাৰোঁ লিখিব পাৰোঁ তো ওপৰত কি হ'ব টেন ইনভাৰ্ছ ওপৰত যাবচোন cos x/2 প্লাছ sin x/2 divide whole into cos x/2 minus sin x/2 হয় না নহয় divided by whole divided by ঠিক আছে a square plus b square plus 2ab তো কি হ'ব cos x/2 plus sin x/2 whole square ঠিক আছে না বাৰু তো এইটো গ'ল মৰি গ'ল আধাটো মৰিয়ে গ'ল তো কি হ'ব tan ইনভাৰ্ছ ওপৰত কি থাকিল চোন cos x/2 minus sin x/2 তলত আছে cos x/2 plus sin x/2 এটা কাম কৰিম cos x/2 কমন লৈ লওঁ ঠিক আছে তো মই যদি cos x/2 কমন লৈ লওঁ cos x/2 যদি কমন লওঁ 1 minus sin x/2 divided by cos x/2 মানে কি tan x/2 তো 1 minus tan x/2 ঠিক আছে তেনেকৈ তলত কিমান হ'ব cos x/2 ইয়াতো যদি কমন লওঁ 1 plus tan x/2 হ'ব নহয় হ'ব এই দুটাটো মৰিল ঠিক আছে তো তলতটো জেগা নাই এইটো ইফালে পাতিছোঁ টেন ইনভাৰ্ছ এইটো শুনা 1ৰ জেগাত মই কি লিখোঁ দিমাগ লগোৱা 10 আৰু অপশ্যনকেইটা চাই পেলাইও তুমি কৰিব পাৰা ঠিক আছে 1ৰ জেগাত লিখিলে গ'লো 10π/4 minus 10x/2 এই 10a minus 10b divided by 1 plus 10a 10b হয়নে বাৰু ঠিক আছে নে ফৰ্মুলা বনাবলৈ হ'লে কাৰণ আমি ভিতৰত 10 লাগিব ন 10 ইনভাৰ্ছটো উঠাবলৈ হ'লে ভিতৰত 10 লাগিব তো 1 plus 10a 10b আৰে লিখিব পাৰিম নে নোৱাৰিম নোৱাৰোঁ কোনোবাই ভাবিছা নেকি নোৱাৰোঁ বুলি তো 1 প্লাছ এইখিনিত একো নাই মানে 1 আছে 1ৰ জেগাত কি পাতিলোঁ 10π/4 10π/4 মানে 1 তো আমাৰ কি হ'লে গ'ল tan ইনভাৰ্ছ 10π/4 minus x/2 ঠিক আছেনে তো কি হৈ গ'ল আমাৰ ফাইনেলি tan ইনভাৰ্ছ 10 গুচি গ'ল tan ইনভাৰ্ছ 10 কেতিয়া গুচি যাব লেঠাটো লাগিব তাত ঠিক আছে নে বাৰু কাৰণ আমাৰ ৰেঞ্জ দিয়া আছে tan ইনভাৰ্ছ মানে tan ইনভাৰ্ছ সামথিং ঠিক আছে tan ইনভাৰ্ছ সামথিং ইকুৱেল টু ৰেঞ্জ আমাৰ কি হয় tan ইনভাৰ্ছৰ ৰেঞ্জত পৰিব লাগিব tan ইনভাৰ্ছৰ প্ৰিন্সিপাল ৰেঞ্জ এই মাত্ৰ দেখুৱাইছিলোঁ কি হয় tan ইনভাৰ্ছৰ প্ৰিন্সিপাল ৰেঞ্জ আৰে কি হ'ব লাগিব তাৰমানে এই যিটো π/4 minus x/2 আছে সেইটো π/2ৰ পৰা minus π/2ৰ পৰা π/2ৰ ভিতৰত থাকিব লাগিব হয়নে বাৰু সেইটোৱে আছিলে tan ইনভাৰ্ছৰ ৰেঞ্জ কি আছিলে -π/2 to π/2 নহয় অপেন ইণ্টাৰভেল তো এই যিটো ওলাব এংগেলটো সেইটো এটাৰ ভিতৰত থাকিব লাগিব হয়নে বাৰু তো এইটোতো বুজি পালোঁ এনচাৰটো ওলালে এইটো ঠিক আছে কিন্তু আমাৰ এক্সৰ ভেলু কি পাতিবা তো ইয়াৰ পৰা এক্স ইনইকুৱেলিটি সলভ কৰিব নোৱাৰিবা আৰে ওপৰখিনি অকণ মুচি দিওঁ পজ দি ভিডিঅ' ওপৰখিনি পজ কৰি লোৱা পজ কৰি পেলাই মুচি লোৱা মই ওপৰখিনি অকণ মুচি দিছোঁ ঠিক আছে নাই বাৰু তো ওলালে এইটো আমাৰ তো লিখি লওঁ এবাৰ π/2 কিমান π/4 minus x/2 π/2 ইয়াৰ পৰা x সলভ কৰিব নোৱাৰিবা এটা কাম কৰোঁ প্ৰথমতে ইয়াত π/4 প্ৰথমতে নাইকিয়া কৰিব লাগিব তো চবফালে দুইফালে কি কৰোঁ -π/4 কৰি দিওঁ ঠিক আছে -π/4 এড কৰি দিছোঁ মানে হয়নে বাৰু -π/4 এড কৰি দিলোঁ তো এইফালে কিমান ওলাই গ'ল আমাৰ কিমান ওলাই গ'ল -3π/4 হ'ব নেকি আৰু এইফালেতো কিমান হৈ গ'ল -x/2 প্ৰথমতে সলভটো কৰি লওঁ এইফালে কিমান হৈ যাব π/4 হৈছে তো মই অকণমান আৰু মুচি দিওঁ
তো কিমান হ'ব ইনইকুৱালিটি সলভ কৰি আছোঁ আমি ঠিক আছে নে বাৰু তো এফালে আকৌ এক্স উলিয়াব লাগে তো এটা কাম কৰোঁ -2 দি যদি ইনটু কৰি দিওঁ দুইফালে ঠিক আছে নে বাৰু তো -2 দি ইনটু কৰিলে ইয়াত কিমান হ'ব 3π/2 এইটো উল্টি যাব কাৰণ মাইনাছ দি ইনটু কৰিছোঁ ইনইকুৱালিটি চবেই জানে এক্স তো এইফালে কিমান হৈ যাব -π/2 হয়নে বাৰু কাৰণ -2 দি ইনটু কৰিছোঁ ন -π/2 তেতিয়াহ'লে ৰেঞ্জ কৰা কি হ'ব ৰেঞ্জ ঠিক আছে তো বস্তুটো এনেকুৱা হ'ল আৰু এনচাৰটো এইটো হয় মানে π/4 - x/2 আৰু আমাক কমা ৰেঞ্জটো কি হ'ব যে এক্সৰ ভেলু -π/2 পৰা আৰম্ভ হৈ 3π/2 লৈকে যাব হৈ যাব তো কোনটো অপশ্যন দিয়া আছে আৰে অপশ্যন নম্বৰ এ দেখোন ছাৰে উলিয়াই দিলে ঠিক আছে পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন ঠিক আছে নে বাৰু তো অকণমান বস্তুবিলাক চিন্তা কৰিব পাৰিব লাগিব চিন্তা কৰাৰ শক্তি আহিব লাগিব ঠিক আছে নে বাৰু তো পজ কৰা আমি নেক্সট क्वेश्चन जाऊँ ठीक है तो देवी और सज्जनों दूसरा क्वेश्चन आपके स्क्रीन के ऊपर ये रहा ठीक है কি কৈছে যে tan ইনভার্স x/y মাইনাস tan ইনভার্স x মাইনাস y ডিভাইডেড বাই x প্লাস y ভ্যালু কিমান হ'ব ঠিক আছে একো নাই আকৌ আগৰ নিচিনাকৈ কৰোঁ ৰ'বা মই পেনটো বদলাই লওঁ হা অকণমান ডিষ্টাৰ্ব দি আছে পেনটোৱে তো আমাক কি কৈছে tan ইনভার্স x ডিভাইডেড বাই y মাইনাস tan ইনভার্স x minus y divided by x plus y তো ইয়াৰ ভ্যালু উলিয়াব লাগে আৰে শুনা এতিয়া মই কৈছিলোঁ না ফৰ্মুলা আমি ডিসকাস কৰি যাম ঠিক আছে তো tan inverse x minus tan inverse y কি হয় দুইটা ফৰ্মুলা মই একেবাৰে লিখি দিছোঁ ঠিক আছে tan inverse x plus tan inverse y হ'লে কিমান হয় মই এইবিলাক ফৰ্মুলা আকৌ লিখাই থকা নাই কাৰণ তোমালোকৰ এনসাৰটো ধুনীয়াকৈ আছে হয় না তো কি হয় এইটো ফৰ্মুলা tan inverse x plus y divided by 1 minus xy যদি tan inverse x minus tan inverse y হয় তেতিয়া tan inverse x minus y divided by x plus 1 plus xy হয় ঠিক আছে এতিয়া কোনটো ফৰ্মুলা লাগিব yes তলৰটো লাগিব ঠিক আছে তলৰটো লাগিলে কি হ'ব নিজে কোৱাচোন tan inverse ঠিক আছে x minus y মানে এইখিনি মাইনাস এইখিনি x minus y divided by x plus y ঠিক আছে 1 plus this into this ঠিক আছে নে বাৰু কিমান ইজি চোৱাচোন এতিয়া এইখিনি সলভ কৰি দিয়া গেট ইউৰ এনসাৰ কিমান হ'ব ওপৰত এটা কাম কৰোঁ ঠিক আছে এইফালে তলত x plus y into y আছে ওপৰত x plus y into আছে তলৰ বস্তু নাপাতো এইটো ইয়াৰ লগত কৰিলে কিমান হ'ব x into x plus y minus y into x minus y ঠিক আছে তলত কিমান হ'ব x plus y into y plus x into x minus y সলভ সব ভাঙি দিওঁ সবচে ইজি বস্তু এইটোৱে আছে আমাৰ तो x स्क्वायर प्लस xy माइनस xy है प्लस y स्क्वायर डिवाइडेड बाय xy प्लस y स्क्वायर प्लस x स्क्वायर माइनस xy तो xy याद गल और इफाले xy याद गल तो थाकी गल किमान थाकी गल आमार tan इनवर्स ওপৰত x স্কয়াৰ প্লাস y স্কয়াৰ তলতো x স্কয়াৰ প্লাস y স্কয়াৰ মানে বস্তুটো হলগে কি tan ইনভার্স 1 আৰু বেটা লোক tan ইনভার্স 1 কিহৰ হয় ফৰ্মুলা tan π/4 = 1 যদি হয় tan ইনভার্স 1 = π/4 কিমান নম্বৰ অপচন হয় π/4 অপচন নম্বৰ বি উলিয়াই দিলো কমেন্ট বক্সত লিখা ৰাহুল স্যাৰ অফিস সবে লিখে থাকে তো কাৰণে মই কৈছো ৰাহুল স্যাৰ অফিস ঠিক আছে পজ দি ভিডিও এন্ড নোট ইট ডাউন तो केनेकुआ लगिसे बाबाहत ভাল লাগিছে যদি हिट द लाइक बटन ठीक है तो देवी और सर्जनों मित्रों नेक्स्ट क्वेश्चन आपके स्क्रीन के ऊपर ये रहा the number of solution of the equation sin inverse x plus sin inverse bracket of 1 minus x equal to cos inverse x তেতিয়া হলে কি উলিয়াব লাগে ও নাম্বার অফ সলিউশন কিমানটা সলিউশন থাকিব মানে x ৰ ভ্যালু কিমানটা হ'ব পাৰে ঠিক আছে প্ৰথমতে পজ কৰি পেলাই নিজে কৰিবলৈ ট্ৰাই কৰা ঠিক আছে নেব মইতো কৰিমে তাৰ পিছত সলিউশন চাবা ঠিক আছে তেতিয়া মোৰ প্ৰেক্টিসও হ'ব বঢ়িয়া তো কি আছে পাতি লওঁ কি আছে আমাৰ sin inverse x plus sin inverse 1 minus x equal to cos inverse x ঠিক আছে हेतु আছে তো আমি কি করব তো আর একটা ফর্মুলা আহি গল যে sin ইনভার্স x প্লাস sin ইনভার্স y কি হয় ফর্মুলা সবে জানে না
sin inverse x plus sin inverse y স্যাৰ সিদিনা ট্ৰিগোনোমেট্ৰি ফৰ্মুলা লিখাই মাৰিলে আজি ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফৰ্মুলা লিখাই মাৰিব নেকি মাৰি দিম বাবা নোৱাৰিলে মাৰিমেই x এনে কৈছে দে তোমালোক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী কি বুলি কয় মৰমৰ ষ্টুডেণ্ট এইটো ঠিক আছে যদি মাইনাছ থাকিলেহেঁতেন মাইনাছ হ'লেহেঁতেন হ'ব এইটো কি হ'ব কোৱা sin inverse x আৰু এইটো y তো কিমান হ'ব x into 1 minus ঠিক আছে 1 minus y square ঠিক আছে plus y into 1 minus x square ইফালে তো cos inverse x আছে এতিয়া শুনা এই sin inverse x তো মই কেনেকৈ নাইকিয়া কৰোঁ একা কাম কৰোঁ দুইফালে sin লৈ লওঁ আৰে sin শুনা এফালে যদি sin লৈ লওঁ sin inverse বুজিছা নে বাৰু sin inverse x 1 minus x whole square plus 1 minus x 1 minus x whole square মই আকৌ এবাৰ নাপাতিলেও হয় ঠিক আছে sin inverse x দেখি আছে না সবে ঠিক আছে পিনবিলাকে ধোকা দি আছে যে কিয় আজি তো সৰি মোৰ ভুল হৈছে sin cos inverse x ঠিক আছে এইটো আছে তো sin inverse গুচি গ'ল থাকিল কিমান এইটো ভাঙি দিয়া একেবাৰে 1 minus 1 minus x square plus 2x ঠিক আছে না বাৰু তাৰপিছত ভিতৰত এফালে কিমান হ'ব 1 minus x তেনেকৈ ৰাখা হ'বনে বাৰু তাৰপিছত এফালে কি হ'ল তাৰপিছত এফালে কি হ'ব এতিয়া sin cos inverse x কি কৰিবা তো মই এটা কাম কৰোঁ এই cos inverse x যদি মই sin inverse x হ'লে কনভাৰ্ট কৰিব পাৰোঁ কেনেকৈ কৰে জানানে এটা ট্ৰাইংগল বনালোঁ ঠিক আছে মই যদি কওঁ কি cos inverse x equal to theta ঠিক আছে তো x equal to কিমান হ'ব cos theta তো থিটা যেটো আছে cos theta কিমান হয় b by h ন তাৰ মানে x by 1 আৰে x divided by 1 হৈছে cos theta কিমান হৈ গ'ল b by 1 ঠিক আছে তো এতিয়া হলে আমাৰ পারপেন্ডিকুলাৰ হলে ভ্যালু কিমান হ'ব 1 minus x square ন তো তাৰ পৰা আমি কি লিখিব পাৰিম sin theta ভ্যালু উলিয়াব পাৰিম না sin theta কিমান হ'ব p by b তো 1 minus x square তো sin inverse theta মানে থিটাৰ ভ্যালু ইয়াৰ পৰা থিটাৰ ভ্যালু যেটো sin inverse কি লিখিব পাৰিম থিটা কিমান হৈ যাব sin inverse 1 minus x square ঠিক আছে তো থিটাৰ ভ্যালু আমি cos inverse x লৈছিলো থিটাৰ ভ্যালু তাৰ মানে cos inverse x ৰ জায়গা দেখিলে লিখিব পাৰিম ঠিক আছে তো sin inverse 1 minus x square ঠিক আছে না ইফালে sin গ'ল ইফালে একেবাৰতে কাটি দিছো ঠিক আছে গো দুটা লিখি দেবা নাই আৰু তো ইফালে কিমান হৈ গ'ল x 2x minus x square plus 1 minus x root over 1 minus x ঠিক আছে equal to 1 minus x square ঠিক আছে তো আমি নেক্সট কি কৰিব পাৰো চাচোন মই এটা কাম কৰো ঠিক আছে x এটো এনেকৈ ৰাখো কাৰণ আমি একো কৰিব পৰা নাই এই দুটা সময় দিও চাচোন root over 1 minus x square ইয়াতো কৰি দিও চাচোন কিমান হ'ব ইয়াত কৰিলে 1 minus x square হ'ব minus x root over 1 minus x square ইফালে তো আছে 1 minus x square হয় না ইফালে সোয়া দুইটাৰ বেট গুছি গ'ল হয়নে বাৰু তো আমি এটা কাম কৰো সোয়া x কমন ল'ব পাৰিম দুটা বা লৈ লোৱা এটা থাকি গ'ল 2x minus x square minus root over 1 minus x square equal to 0 তাৰ পৰা এটা সলিউশনটো পালো x ৰ 0 x ৰ এটা সলিউশন কি পালো 0 আৰু হিফালৰ এটা ইকুৱেট কৰি দিয়া 2x minus x square equal to 1 minus x square হয়নে নহয় দুই ফালে x minus x square 1 minus x square আকৌ x square গ'ল তো 2x equal to 1 তাৰ মানে x equal to 1 by 2 এটা এইটো সলিউশন এটা সলিউশন তো নাম্বাৰৰ সলিউশন কিমান হ'ল 2 তো কিমান নম্বৰ অপচন আছিল yes option number c is the correct option উৰাই দিলো ভ্যালু নাম্বার অফ সলিউশন 2 তো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহলে হিট দ্য লাইক বাটন বাবাহত তো বলা নেক্সট কোয়েশ্চন কৰো ঠিক আছে পজ দি ভিডিও এন্ড নোট ইট ডাউন তো নেক্সট কোয়েশ্চন কি আছে যে if tan inverse 1 minus x divided by 1 plus x equal to 1 by 2 tan inverse of x তো x ৰ ভ্যালু যাব লাগে ঠিক আছে কি দিয়া আছে যে tan inverse 1 minus x divided by 1 plus x equal to half of tan inverse x তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে x ফাইন্ড কৰিব লাগে ঠিক আছে তো কি কৰিবা কোৱাচোন ইয়াত বহুত মেথড আছে ঠিক আছে এটো কৰিবলৈ বহুত মেথড আছে এটা বস্তু কি যে মই
টুটো এইফালে লৈ আহোঁ আৰু টু টেন ইনভাৰ্ছ এক্সৰ ফৰ্মুলা লগাওঁ, সেইটো হ'ব পাৰে। ঠিক আছে নে বাৰু? তো সেইটোৱে লওঁ প্ৰথমতে, টেন ইনভাৰ্ছ 1 মাইনাছ এক্স ডিভাইডেড বাই 1 প্লাছ এক্স, ইফালে থাকি গ'ল কিমান টেন ইনভাৰ্ছ অফ এক্স। ঠিক আছে নে বাৰু? তো এতিয়াতো এটা ফৰ্মুলা লগাব পাৰা কি টেন ইনভাৰ্ছ অফ এক্সৰ ফৰ্মুলা কি আছিলে টেন ইনভাৰ্ছ 2x ডিভাইডেড বাই 1 মাইনাছ এক্স স্কুৱেৰ, এইটো আছিলে ফৰ্মুলা। কিন্তু সেইটো ফৰ্মুলা লগাব পৰা নহ'লে আৰু এটা মেথড আছে যিটো কুইকাৰ হ'ব, মই সেইটো কৈ দিওঁ। ঠিক আছে, নহ'লে ইয়াত কেলকুলেশ্যন বহুত হ'ব, ভুল হোৱাৰ চান্স আছে। ঠিক আছে নে বাৰু? মই টু তেনেকৈ ৰাখোঁ, টেন ইনভাৰ্ছ, মই যদি চোৱাচোন এক্সৰ ভেলু টেন থিটা লৈ লওঁ, এক্সৰ ভেলু টেন স্কুৱেৰ থিটা লৈ লওঁ। ঠিক আছে, এক্সৰ ভেলু টেন স্কুৱেৰ থিটা লওঁ নে টেন থিটা লওঁ, এক্সৰ ভেলু টেন থিটা লওঁ। ঠিক আছে, তো কিমান হ'ব 1 মাইনাছ টেন থিটা 1 প্লাছ টেন থিটা ইকুৱেল টু টেন স্কুৱেৰ টেন ইনভাৰ্ছ এক্স। মই এইখিনিৰ কাৰণে কৈছোঁ বাছ। তো টু টেন ইনভাৰ্ছ 1ৰ জেগাত যদি মই 10π/4 লিখোঁ, সেই যে অকণমান আগত কৈছিলোঁ কুৱেশ্যনটো মেথডটো, সেইটো বহুতত লাগে। তো 10π/4 টেন থিটা, তো কিমান হৈ গ'ল 2 টেন ইনভাৰ্ছ 10π/4 মাইনাছ থিটা। ঠিক আছে, ইকুৱেল টু টেন ইনভাৰ্ছ অফ এক্স। ঠিক আছে নে? তো টেন ইনভাৰ্ছ 10 গুচি গ'ল, ইফালে থাকি গ'ল π/2 ৰাখি দিলোঁ, π/, কিমান π/8 মাইনাছ 2 থিটা ইকুৱেল টু টেন ইনভাৰ্ছ অফ এক্স, π/2 চৰি π/2, মানে টুটো ইয়াত সোমাই, মানে টেন ইনভাৰ্ছটো গুচি গ'ল, টুটো সোমাই দিলে π/2 আৰু মাইনাছ 2 থিটা হ'ব ন। তো টেন ইনভাৰ্ছ অফ এক্স, তো থিটা মানে আমি জানো ন, টু থিটা মানে আমি কি থিটা কোনখিনি লৈছিলোঁ, থিটা ইয়াত লৈছিলোঁ। তো টেন ইনভাৰ্ছ অফ এক্স ইকুৱেল থিটা হ'ল, তো থিটাৰ ভেলুটো টেন ইনভাৰ্ছ অফ এক্স ন, আৰু ইফালে টেন ইনভাৰ্ছ অফ এক্স আছে। ঠিক আছে নে? তো মই যদি টু টেন ইনভাৰ্ছ ইফালে লৈ যাওঁ, তাৰমানে 3 টেন ইনভাৰ্ছ অফ এক্স, আৰু ইফালে π/2 আছে, হয়নে বাৰু? তো টেন ইনভাৰ্ছ অফ এক্স কিমান হৈ গ'ল π/6। তো টেন ইনভাৰ্ছ অফ যদি π/6 হয়, এক্সৰ ভেলু কিমান হ'ব? য়েছ 1/√3। ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন কিমান ইজি দেখিছানে? বহুত ইজি। বাছ কেলকুলেশ্যন যিমানে ফাষ্ট হ'ব সিমানে কৰিব পাৰিব। ঠিক আছে, বঢ়িয়া। পজ দি ভিডিঅ' এণ্ড ন' অপশ্যন চালা, অপশ্যন চোৱা, অপশ্যন কিমান আছে? আৰে অপশ্যন নম্বৰ চি। পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন। এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ। তো আমাক নেক্সট কি কৈছে যে 3 চাইন ইনভাৰ্ছ অফ 2x ডিভাইডেড বাই 1 প্লাছ এক্স স্কুৱেৰ মাইনাছ ব্লা ব্লা ব্লা, বহুত দীঘল, এটা মই পাতি লওঁ। ঠিক আছে, তোমালোকেও পাতা, ওপৰত স্ক্ৰীণতটো আহিয়ে গৈছে। তো কি আছে 3 চাইন ইনভাৰ্ছ 2x ডিভাইডেড বাই 1 প্লাছ এক্স স্কুৱেৰ মাইনাছ 4 কছ ইনভাৰ্ছ 1 মাইনাছ এক্স স্কুৱেৰ ডিভাইডেড বাই 1 প্লাছ এক্স স্কুৱেৰ প্লাছ ইমান দীঘল মানে ত্ৰিগোণমেট্ৰি, ইনভাৰ্ছ ত্ৰিগোণমেট্ৰি। ঠিক আছে, দীঘল হ'বই আৰু বাবা। তো আমি কোৱা, আৰে এইটো একেবাৰে ইজি, কিয় জানানে? গোটেইকেইটা ফৰ্মুলাই হৈছোঁ, আৰু গোটেইকেইটা ফৰ্মুলাই কি দিয়ে বাৰু? 2 টেন ইনভাৰ্ছ এক্সৰ ফৰ্মুলা দিয়ে, হয়নে বাৰু? চাইন ইনভাৰ্ছ 2x ডিভাইডেড বাই 1 প্লাছ এক্স হ'লে কিমান হয়? 2 টেন ইনভাৰ্ছ এক্স। এইটোনো বাৰু যে মেনছত আহিব লাগে নে? এইফালে 2, ঠিক আছে। তো কিমান হৈ গ'ল 6 টেন ইনভাৰ্ছ অফ এক্স মাইনাছ 8 টেন ইনভাৰ্ছ অফ এক্স প্লাছ 4 টেন ইনভাৰ্ছ অফ এক্স। ঠিক আছে, ইকুৱেলটো দিয়া আছিলে ন কিবা এটা, π/3 দিয়া আছে, সেইটোৱে যদি নিলিখোঁ কি মতলব থাকিল? এক্সে ভেলুহে উলিয়াব লাগে। তো 6 প্লাছ 10 মাইনাছ 2 টেন ইনভাৰ্ছ অফ এক্স ইকুৱেল টু π/3। তো টেন ইনভাৰ্ছ অফ এক্স ইকুৱেল টু কিমান? π/6। তো ভাবা এক্স কিমান হ'ব? 10π/6 কিমান হয়? 10 এক্সৰ ভেলু উলিয়াব দিছে, কিহৰ ভেলু উলিয়াব দিছে? টেন ইনভাৰ্ছ অফ এক্সৰ ভেলু উলিয়াব দিছেনে? ঠিক আছে, টেন ইনভাৰ্ছ অফ এক্সৰ ভেলু উলিয়াব লাগে। ঠিক আছে, ওলাল। পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন। মই ভাবিছিলোঁ এক্সৰ ভেলু উলিয়াব দিছে, চৰি, টেন ইনভাৰ্ছ অফ এক্সৰ ভেলু উলিয়াব দিছে। ঠিক আছে, चौथा क्वेश्चन आपके स्क्रीन के ऊपर ये रहा। ये इफ साइन इनवर्स ए प्लस साइन इनवर्स बी प्लस साइन इनवर्स सी,
ঠিক আছে সাইন ইনভার্স এ প্লাস সাইন ইনভার্স বি প্লাস সাইন ইনভার্স সি ইকুয়াল টু পাই হ'বনে বাৰু তো আমাক কি উলিয়াব লাগিব ফাইন দি ভেলু অফ লিখি লওঁ ফাইন দি ভেলু অফ কি এ 1 minus a square plus b 1 minus b square plus c 1 minus c square এই কোৱেশ্চনটোৰ কাৰণে মোৰ ডাঙৰ এটা বহুত মজা এটা কি আছে ট্ৰিক আছে ঠিক আছে তো বহুতে কি কৰিব জানানে এনে একচুৱেল প্ৰচিডিউৰ কি হয় এইটো কোৱেশ্চন কৰাৰ যে সাইন ইনভাৰ্স মই ইয়াৰ পৰা a ভ্যালু a b c আছে ন তো a ভ্যালু উলিয়াব লাগে মই এটা ধৰি লম এনেকৈ ই হ'ব সাইন ইনভাৰ্স a equal to x সাইন ইনভাৰ্স b equal to y আৰু সাইন ইনভাৰ্স c equal to কিমান হ'ব z ধৰি ললো ধৰা তো a কিমান হ'ব sin x b হৈ যাব sin y c হৈ যাব sin z তা গুটেই হোপা ইয়াত পুট কৰি পেলাই ভ্যালু লিয়াম বহুত লম্বা এটা হৈ যাব ঠিক আছে মই ইমান ধুনীয়া ট্ৰিক দিম ন তোমাক তোমাৰ মনটো ভাল লাগি যাব চাবাচোন ঠিক আছে না বাৰু sin inverse of a sin inverse of b আৰু sin inverse of c কলো পাই গৈছে তেতিয়াহলে আমাৰ কি কি পসিবিলিটি আছে আমি আমাৰ নোন ভ্যালুখিনি মই যদি তুমি চাবা হা মই যদি sin inverse a এর ভ্যালু মই কি লওঁ পাই বাই 2 কৰোঁ আৰু পাই বাই এই দুটা মিলি পেলাই যদি পাই বাই 2 হয় এই দুটা মিলি পেলাই যদি পাই বাই 2 হয় তেনেহলে আমাৰ চচোন দুইটা মিলি পাই হৈ গ'ল হয়নে বাৰু তেনেহলে এটা কথা গম পালো কি মই এটা কাম কৰোঁ লেট sin inverse of a equal to pi by 2 ললো ঠিক আছে তো এই দুটা কি কৰিব pi by 4 এতিয়া দুইটা মিলি pi by 2 হ'ব হয়নে বাৰু তো sin inverse of b মই pi by 4 লৈ লওঁ আৰু sin inverse of c মই কি লৈ লওঁ pi by 4 লৈ লওঁ এজিউম কৰিছো হা তো গুটেইটা মিলি পেলাই পাই হ'লে নাই চোন pi by 2 plus pi by 4 plus pi by 4 ইকুৱেল টু কিমান হ'ব পাই হ'ব ঠিক আছে তো মই এটা কাম কৰোঁ a ইকুৱেল টু কিমান হৈ গ'ল sin pi by 2 মানে 1 b ইকুৱেল টু কিমান হৈ গ'ল sin pi by 4 মানে 1 by √2 আৰু c ইকুৱেল টু কিমান 1 by √2 ঠিক আছে হৈ গ'ল ভ্যালু আমি পাই গ'লো আমাৰ এজাম্পচনৰ মতে তো আমি গুটেইটা a b c ইয়াত পুট কৰা না কিমান ওলাব আৰে মনটো ভাল লাগি যাব চাচোন তোমাৰ 1 minus 1 by 1 plus b কিমান আছে 1 by √2 আৰু 1 minus b স্কয়াৰ মানে 1 by 2 plus আকৌ 1 by √2 1 minus 1 by 2 হয়নে বাৰু এটোটো 1 minus 1 0 কাম নাই তো 1 by √2 এটো কিমান হৈ যাব 1 by √2 এসা আৰু এফালে 1 by √2 ঠিক আছে তো 1 by 2 plus 1 by 2 মানে কিমান হৈ গ'ল 1 তাৰ মানে মই কি বুজিলো এইখিনি মিলি পেলাই মোক কিমান হৈছে equal to 1 আছে এতিয়া অপচন কিটা চোৱা অপচন কিটা মই কোনটোত abc ভ্যালু পুট কৰিলে 1 ওলাব চোন ফাৰ্স্ট তো কি দিছে ফাৰ্স্ট তো চোৱা কি দিছে 2abc হয়নে বাৰু 2abc তো মই এটা কাম কৰো a ভ্যালু পুট কৰা abc কিমান হৈছিল 1 1 by 2 1 by √2 তো মই যদি পুট কৰো 2 into 1 into 1 by √2 into 1 by √2 আরে হয়ে গ'ল ন 1 তো ফার্স্ট অপশন তো এটো মিলিছে না তো এখিনি ভ্যালু কিমান 1 তো আমি পুট কৰি চালো 1 কেনেকুৱা লাগিলে উৰাই দিলো কিমান সময় লাগিলে কোৱা জেই মেইনস জেই এডভান্স ঠিক আছে এনেকৈ উৰাব লাগিব ঠিক আছে না এনেকুৱা ট্ৰিক ইউজ কৰি পেলাই আমি জেই মেইনস জেই এডভান্স উৰাব লাগিব ঠিক আছে পজ দি ভিডিও এন্ড নোট ইট ডাউন যদি ভাল লাগিছে হিট দ্য লাইক বাটন তো মোৰ কনমানি পোৱালি শিশুসকল কেনেকুৱা লাগিল আজি ক্লাছটো কৰি আজি আমি পঢ়িলো কি ট্ৰিগোনোমেট্ৰিক ফাংচন হেক গৰু ট্ৰিগোনোমেট্ৰিক নহয় ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন গৰুৰ পৰা এটা কথা কি মনত পৰি জানানে যোৱা আগতে কৈ থৈ যাওঁ ঠিক আছে তোমাক যদি কোনোবাই স্কুলত কোনোবা টিচাৰে যদি তোমাক গৰু বুলি কয় তোৰ গৰু তোৰ মূৰত একো নাই ঠিক আছে ইমান গৰু কিয় এনেকৈ কয় ন তুমি এটা কথা ক'বা যে মই গৰু হয় কিন্তু এৰাল চিঙা হাড় গৰু ঠিক আছে মোক যদি ধৰিবলৈ তোমাৰ সাহস আছে ধৰক মই ইমান আগবাঢ়ি যাম জীৱনত যে মোক কোনো ৰখাব নোৱাৰে ঠিক আছে কেনেকুৱা লাগিল বঢ়িয়া না আজি ক্লাছ কৰি ভাল লাগিল তো তলত দিবা কাবাৰ কিবা যদি ডাউট থাকে তলত লিখিবা আৰু কাবাক যদি নোটছ লাগে আৰু বেলেগ এখোপা কুৱেশ্যন লাগে ইয়াৰ ৰিলেটেড কৰিবলৈ তেতিয়া আমাক যোগাযোগ কৰিবা আমিতো পলাই যোৱাগে নাই ন ইয়াতে আছোঁ তোমালোকৰ কাৰণে ঠিক আছে তো লাইক কৰিবা কমেণ্ট কৰিবা লগৰ সবৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সবেই জ্ঞানবিলাক পাওক ঠিক আছে না বাৰু আৰু পঢ়ি থাকিবা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা সদায় এনেকৈ ডেইলি 2-3টা ভিডিঅ' আহি থাকে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি যাক যি লাগে নিট লাগে জেই লাগে সব আমি প্ৰভাইড কৰি আছোঁ তোমালোকে খালি পঢ়িলেই হ'ল ঠিক আছে তো আজিলৈ বাই বাই